মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম। আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব আৰু 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি যাতে বিজয়ী হয় তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিব। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচিত কৰিছিলে। 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে গঠন কৰি দিছিলে। 2021 চনত পুনৰবাৰ আপোনালোকে বিজেপি চৰকাৰ গঠন কৰিছিলে আৰু এই গোটেই সময়ছোৱাত যিমান সম্ভৱ হয় আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ আৰু আজি অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ, বিকাশৰ যি প্ৰতিচ্ছবি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। স্বাভাৱিকভাৱে আমাৰ ভুল ত্ৰুটিও থাকিব পাৰে, কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে হয়তো বহুত কাম আমি কৰিব পৰা নাই, কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ আৰু তাৰ ফলতেই আজি আমি এখন পৰিৱৰ্তিত, বিকশিত, সুৰক্ষিত অসম আজি আমি দেখা পাইছোঁ।